জামুগুৰি হাটত সত্য সন্ধ্যা মহিলা সংঘৰ কাৰ্যালয়ত আছোঁ। আজি মই সত্য সন্ধ্যা মহিলা সংঘৰ লগত কিছু কথা পাতিম। তেওঁলোকৰ পৰা কিছু বুজ ল'ম, তেওঁলোকে মহিলাৰ কাৰণে কি কৰিছিলে এই সংগঠনটোৱে আৰু কি কৰিব তেওঁলোকে মহিলাৰ বুলি মই তেওঁলোকৰ লগত এতিয়া কথা পাতিম। সত্য সন্ধ্যা মহিলা সংঘৰ এগৰাকী সম্পাদিকা আছিলোঁ। বৰ্তমান সম্পাদিকা নহয়, বেলেগ বিষয় বাবদ মই আছোঁ। সত্য সন্ধ্যাত সোমোৱাৰ পৰা নিজকে এগৰাকী সুকৰ্মী হিচাপে পৰিলক্ষিত হৈছোঁ নিজেই। আৰু যিসকলক উপদেষ্টাক লগ পাইছিলোঁ সেইসকলৰ প্ৰেৰণাত আজি পৰ্যন্ত কাম কৰি যোৱাৰ উৎসাহ আৰু উদ্দীপনা পাইছোঁ। সেইসকলৰ ভিতৰত প্ৰথম মই পাইছিলোঁ ইৰা বাইদেউ, ফুল হাজৰিকা বাইদেউ, চুৰ বাইদেউ, নিৰু শৰ্মা বাইদেউ আৰু মহেশ্বৰ বৰা ছাৰ, ভৱেন বৰা ছাৰ ইত্যাদিসকলক প্ৰয়াতসকললৈ শ্ৰদ্ধা জনাই মই আজি একেষাৰ ক'ব ওলাইছোঁ। সত্য সন্ধ্যা মহিলা সংঘৰ আৰম্ভতেই মই সত্য সন্ধ্যাৰ মহিলা সংঘৰ ৩৭তম বাৰ্ষিক অধিৱেশন কৰিবৰ কাৰণে মোক উৎসাহ উদ্দীপনা জনাইছিলে আমাৰ কৰ্মকৰ্তাসকলে। সেই ৩৭তম বাৰ্ষিক অধিৱেশনৰ প্ৰথম কাৰ্যসূচীত মই এখন আলোচনী, আমাৰ সত্য সন্ধ্যাৰ স্মৃতিস্বৰূপে আমি এখন আলোচনী উলিয়াবৰ কাৰণে সক্ষম হৈছিলোঁ। আৰু তাৰ লগতে নাৰী নিৰ্যাতনত আমি যিখিনি কাম আমাৰ মহিলা সংঘই কৰিছিলে সেইখিনি কামত আমাৰ এতিয়া নাৰী সুৰক্ষাৰ এগৰাকী সহকাৰী সম্পাদিকা তেওঁ আৰু আমাৰ বৰ্তমান সম্পাদিকা আছে মোৰ লগত। তেখেতসকলেও আমাৰ নাৰী সুৰক্ষাত আমাৰ কাম যথেষ্ট আগবঢ়াইছে। বিভিন্ন ঠাইত নাৰীসকলৰ নিৰ্যাতনৰ কাৰণে আমি গৈ আমাৰ উপদেষ্টা, আমাৰ জামুগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জনাই তেখেতৰ সহযোগত আমি গৈ বিভিন্ন ঠাইত আমি নাৰী সুৰক্ষাৰ কাম কৰিবলৈ সক্ষম। সত্য সন্ধ্যা মহিলা সংঘৰ জামুগুৰি এটা বৃহৎ মহিলা অনুষ্ঠান। 1979 চনৰ অসম আন্দোলন, বিদেশী বিতাড়ন আন্দোলনৰ পটভূমিত, সেই সময়ত অসমত বিদেশী বিতাড়ন আন্দোলনৰ জুই জ্বলিছিলে। তেতিয়া আমাৰ জামুগুৰিহাটৰ মহিলাসকলেও সেই আন্দোলনৰ পৰিপ্ৰেক্ষিততে জামুগুৰিহাটৰ কেইগৰাকীমান সুযোগ্য মহিলাৰ তেওঁলোকৰ সান্নিধ্যত আমাৰ গোটেই মহিলাসকলক আনি সেই সত্য সন্ধ্যা মহিলা সংঘও এটা অনুষ্ঠান গঢ় দি সেই আন্দোলনক গতিয়াই তুলিছিল। আন্দোলনৰ পটভূমি শেষ হ'ল। আমাৰ জামুগুৰিহাটৰ 52খন গাঁৱৰ মহিলাসকলক লৈ সত্য সন্ধ্যা নাম দিয়ে দি বৃহৎ মহিলা অনুষ্ঠান গঢ় লৈ উঠে। আমাৰ মহিলা অনুষ্ঠানৰ গুৰি ধৰিছিল জামুগুৰিহাটৰ আমাৰ সুদক্ষ ব্যক্তি গোপাল কৃষ্ণ বৰুৱা মৌজাদাৰ আৰু তেখেতৰ সহধৰ্মিনী লাৱণ্য বৰুৱা। তেখেতৰ ঘৰতেই আমাৰ এই মহিলা সংঘৰ জন্ম হৈছিলে আৰু তেখেতেই এই মৌজাদাৰ গোপাল কৃষ্ণ বৰুৱাই আমাৰ এই মহিলা অনুষ্ঠানটিৰ নাম সত্য সন্ধ্যা ৰাখিছিলে। সত্য সন্ধ্যাই যেনেকৈ এজন মহান পুৰুষ জন্ম দিছিলে শংকৰদেৱৰ, তেনেকৈ যাতে আমাৰ সত্য সন্ধ্যা মহিলা সংঘই সুনাগৰিক সুপুত্ৰ জন্ম দি আমাৰ আদৰ্শৰে জামুগুৰিহাটৰ এখন বৃহৎ সমাজ, সুন্দৰ সমাজ গঢ়ি তোলাত ভূমিকা। আন্দোলনৰ পটভূমিতেই আমাৰ যদিও জন্ম হৈছিলে, তাৰপিছতেই আমাৰ সত্য সন্ধ্যা মহিলা সংঘই নাৰী, শিশু, সামাজিক সকলো দিশতে আগবঢ়াই নিবলৈ, আমাৰ সমাজখনক আগবঢ়াই নিবলৈ আমি এখন কমিটি গঠন কৰিলোঁ। সেই শিশুসকলক গাড়ীবিলাক আহি থাকিব নহয়, ভিতৰতে ভাল হ'ব নেকি?